সমাগত পঞ্চায়ত নিৰ্বাচন দুই এদিনতে ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন। তেনে সময়তে চাপৰত সংবাদমেল অনুষ্ঠিত কৰি চাপৰ শালকুচা ব্লক কংগ্ৰেছৰ সভাপতি লক্ষ্মীকান্ত নাথে একাংশ দলীয় কৰ্মীৰ কৰ্মকাণ্ডত অসন্তুষ্ট হৈ অতি আক্ষেপেৰে কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। যি সময়ত প্ৰতিটো ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কুচকাৱাজ আৰম্ভ কৰি তেনে সময়ত কংগ্ৰেছৰ বৰ্ষীয়ান নেতাগৰাকীৰ পদত্যাগে চাপৰ শালকুচাৰ পঞ্চায়ত নিৰ্বাচনত ক্ষতি কৰিব এয়া নিশ্চিত। ইতিমধ্যে ধুবুৰী জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতিৰ জৰিয়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে। ব্যুৰ' ৰিপৰ্ট অৰুণোদয় আছাম। মই লক্ষ্মীকান্ত নাথ, মই চাপৰ শালকুচা ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহি আছোঁ আৰু আজি মই এই 3 বছৰ কাৰ্যকালৰ ভিতৰত মই আজি সংবাদমেল পাতাৰ এটাই উদ্দেশ্য যে মোৰ দলত থাকি মোৰ দলৰ সৈতে মই নিষ্ঠা সততা এটা ধৈৰ্য সহকাৰে কাম কৰাৰ মানসিকতা মোৰ নাইকিয়া হৈ গৈছে। সেইকাৰণে মই দুখ আৰু পৰিতাপৰ সৈতে মই আজি জিলা কংগ্ৰেছৰ জৰিয়তে মই মাননীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাদেৱলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে মই চাপৰ শালকুচা ব্লক কংগ্ৰেছৰ সভাপতি পদৰ পৰা মই পদত্যাগ কৰিলোঁ। ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিলে নেকি? ইতিমধ্যে মই পত্ৰ প্ৰেৰণ কৰিছোঁ, কাৰণ মই হোৱাটছএপ যোগে মই আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক মই হোৱাটছএপ যোগে পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এই পত্ৰ নিশ্চয় আমাৰ অসম প্ৰদেশৰ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় ভূপেন বৰাদেৱ দৃষ্টিগোচৰ হৈছে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ এই বিৰাট মুহূৰ্তত এনেধৰণৰ সিদ্ধান্ত কিয় ল'বলগীয়া হ'ল? চাওক, মই আজি 90 দশকৰ পৰা কংগ্ৰেছ দলত একান্ত নিষ্ঠা ধৈৰ্য সহকাৰে মই কংগ্ৰেছ দলৰ এজন সাধাৰণ কৰ্মী হিচাপে মই কাম কৰি আহি আছিলোঁ। কিন্তু বৰ্তমান সময়ত মোৰ কংগ্ৰেছ দলৰ প্ৰতি মোৰ যি আস্থা, যি ভৰসা, যি বিশ্বাস, এইটো মই হাড়ে হিঞ্জিৰে মই অন্তৰৰ পৰা মই কিছু বিশ্বাস মই হেৰুৱাই পেলাইছোঁ। এটা সময়ত মই কংগ্ৰেছত দলত থাকি মই কংগ্ৰেছৰ টিকেটতে মই এখন পঞ্চায়তৰ পৰা মই সভাপতি হিচাপে মই জিকি আহিছিলোঁ, সভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ। এটা সময়ত মোৰ পত্নীও কংগ্ৰেছৰ টিকেটতেই সভানেত্ৰী হিচাপে তেখেতে জিকি আহি সভানেত্ৰীৰ কাৰ্যকাল তেখেতে ৰূপায়ণ কৰিছে আৰু আজি মই বৰ দুখেৰে মোৰ এই কংগ্ৰেছ দলত থাকি আমাৰ এই কংগ্ৰেছ দলৰ কিছুমান নেতা কৰ্মীৰ যি কৰ্মকাণ্ড এইবিলাক দেখি শুনি মই কংগ্ৰেছ দলত থকাৰ মানসিকতা মই হেৰুৱাই পেলাইছোঁ, যাৰ কাৰণে মই কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি মই আজি সংবাদমেলৰ জৰিয়তে মই পদত্যাগ কৰিলোঁ বুলি মই আজি ৰাজহুৱাভাৱে প্ৰচাৰ কৰিলোঁ।